নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদৰ বাবে যিটো ৰিটেন টেষ্ট হয়, সেই ৰিটেন টেষ্টৰ বাবে আপোনালোকে অসম ইয়েৰবুকৰ কোনকেইটা টপিক পঢ়িব লাগে এই ভিডিঅ'টো আপোনালোকক ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া আপোনালোকৰ যি বহুদিনীয়া অপেক্ষা, সেই অপেক্ষাৰ অন্ত পৰি অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। তাৰে ভিতৰত ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল, তাত আপোনালোকৰ বহুখিনি নতুন পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ বাদে যি 5টা বিভাগ আছে, আপোনালোকৰ ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল, সেই 5টা বিভাগৰ বাবে যিটো লিখিত পৰীক্ষা হয়, সেই লিখিত পৰীক্ষাটো আপোনালোকৰ কুৱেশ্যন পেপাৰ এখনেই হয়। আপোনালোকে প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব লাগিব আৰু আপোনালোকৰ যেতিয়া পৰীক্ষা হ'ব বা আপোনালোকৰ ৰানিং হ'ব, আপোনালোকৰ এবাৰ হ'লেও হৈ যাব। আপোনালোকে ৰানিং ধৰি লওক ফৰেষ্ট গাৰ্ডৰ বাবে এবাৰ, আকৌ AFPFৰ কাৰণে এবাৰ এক্সট্ৰা কৰিব নালাগে। আপোনালোকে অসম আৰক্ষী যেনেকৈ AB, UB ড্ৰাইভাৰৰ কাৰণে এবাৰ ৰানিং কৰিলে হৈ যায়, ঠিক একেদৰে আপোনালোকৰ ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবলৰ বাবে এবাৰ ৰানিং কৰিলে হৈ যাব। আৰু আপোনালোকৰ যিটো লিখিত পৰীক্ষা হয়, সেই লিখিত পৰীক্ষাটো এবাৰ দিলে হৈ যায়। এতিয়া আপোনালোকৰ হয়তো সকলোৱে জানে যে অসম পুলিচৰ পৰীক্ষা হওক, নাইবা আপোনালোকৰ ADAৰি 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা হওক, নাইবা অসম বন বিভাগৰ যিবোৰ লিখিত পৰীক্ষা হয়, সেই পৰীক্ষাৰ বাবে আপোনালোকৰ এখন কিতাপ পঢ়াটো কম্পালচৰি, মানে আপোনালোকৰ সেই কিতাপখন সকলোৱে লয়। সেইখন হৈছে অসম ইয়েৰবুক। এতিয়া অসম ইয়েৰবুক বুলি ক'লে বহুতে পঢ়িবলৈ ভয় খায়, কিয়নো অসম ইয়েৰবুকৰ যিটো চাইজ, সেই চাইজটো বহুত ডাঙৰ। আৰু অসম ইয়েৰবুকখন আপোনালোকৰ যেতিয়া পঢ়িব, তেতিয়া আপোনালোকৰ বহুতে হয়তো বুজি পোৱাত অলপ খেলিমেলি হয়। এতিয়া আপোনালোকৰ কিছুমান এনেকুৱা আছে, তেওঁলোকে যেতিয়া ষ্টাৰ্ট কৰে, আপোনালোকৰ বিভিন্ন মাধ্যমৰ পৰা পোৱা PDF সমূহ পঢ়ে, নাইবা তেওঁলোকে প্ৰথম এখন হেণ্ডবুক আনে আৰু তাত আপোনালোকৰ কেইটামান প্ৰশ্ন ধুনীয়াকৈ দি দিয়ে আৰু উত্তৰকেইটা লগতে দি দিয়ে, আপোনালোকৰ ধুনীয়াকৈ পাই যায়। কিন্তু যেতিয়া অসম ইয়েৰবুকখন মেলি চায়, তেতিয়া তেওঁলোকে বহুতখিনি অসুবিধা হয়। এতিয়া আপোনালোকৰ অসম ইয়েৰবুকৰ কোনকেইটা অধ্যায় আপোনালোকৰ মেইনলি পঢ়িব লাগে, এতিয়া মোক বহুতে পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সুধি থাকে। যেতিয়া মই অসম ইয়েৰবুকখন পঢ়িবলৈ কওঁ, তেতিয়া তেওঁলোকে মোক এইটো কুৱেশ্যন আকৌ কৰে। এতিয়া আপোনালোকক মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি সকলোকে জনাই দিছোঁ যে অসম ইয়েৰবুকৰ যিখন কিতাপ আছে, সেই কিতাপখন আপোনালোকে প্ৰথমৰ পৰা শেষলৈ প্ৰথমতে আপুনি কমেও দুবাৰ পঢ়ক। প্ৰথমৰ পৰা শেষলৈ কমেও দুবাৰ পঢ়ক। তাৰপিছত আপোনালোকে যেতিয়া পঢ়িব, তেতিয়া আপোনালোকে এখন ডাঙৰ নোটবুক লৈ লওক। মিনিমাম আপোনালোকে 100 টকা নাইবা 120 টকামান এখন ডাঙৰ নোটবুক লওক আৰু আপোনালোকে যিকেইটা আপোনালোকে পইণ্ট আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে, সেই পইণ্টখিনি ধুনীয়াকৈ লিখি যাওক। আৰু আপোনালোকে যেতিয়া পঢ়ি যাব, তেতিয়া আপোনালোকে সেইকেইটা আণ্ডাৰলাইন কৰি যাব। তাৰপিছত আপোনালোকে প্ৰথম দুবাৰ তেনেকৈ পঢ়ক, 3 নম্বৰ যেতিয়া পঢ়িব, তেতিয়া আপোনালোকে ধুনীয়াকৈ নোট কৰি যাব। এতিয়া আছাম ইয়েৰবুকখন পঢ়োঁতে আপোনাক সময় লাগিব, আপোনালোকে এদিনতে কমপ্লিট বা এসপ্তাহতে কমপ্লিট কৰিব নোৱাৰে, আপোনাক সময় লাগিব। যিহেতু আপোনালোকে এইটো কিবা সাধু পঢ়াতে পঢ়ি গ'লেও নহ'ব, আপোনালোকে মনত ৰাখিব লাগিব। গতিকে আপুনি অলপ সময় দি অসম ইয়েৰবুকখন ভালদৰে পঢ়ক। আপোনালোকে অসম ইয়েৰবুকখন যদি ক্লিয়াৰ কৰে, তাৰপৰা মিনিমাম আপোনালোকে যি আপোনালোকৰ ধৰি লওক 50 বা 60টা জিকে আহিব, তাৰ ভিতৰত আপোনালোকৰ মিনিমাম আপোনাৰ 40টা নাইবা 35টা জিকে কুৱেশ্যন অসম ইয়েৰবুকৰ আহে। গতিকে অসম ইয়েৰবুকখন আপোনালোকে ভালদৰে পঢ়িব লাগিব। আপোনালোকে SI পৰীক্ষা দিয়ক, আপুনি কনষ্টেবলৰ পৰীক্ষা দিয়ক, AB, UB, নাইবা আপোনালোকে ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ, AFPFৰ পৰীক্ষা দিয়ক, আপোনাৰ সকলো পৰীক্ষাতে অকল আপোনালোকৰ অসম ইয়েৰবুকৰ পৰা প্ৰত্যেকবাৰে কুৱেশ্যন আহি আছে। গতিকে অসম ইয়েৰবুকখন আপোনালোকে কোনোটো পাৰ্টে এৰিব নোৱাৰিব। আপোনালোকে এটা টপিকো নেৰাখক, আপোনালোকে সকলোখিনি প্ৰথমৰ পৰা শেষলৈ ভালদৰে পঢ়ক। অসম ইয়েৰবুক যিখন কিতাপ আছে, সেই কিতাপখন পঢ়িলে আপোনালোকে বাকী আৰু জিকে কাৰণে ইমানখিনি চিন্তা কৰিব নালাগে। মেইনলি আপোনালোকে অসম ইয়েৰবুকখন পঢ়ক আৰু আপোনালোকে এইফালে লুচেণ্টৰ জিকেখন লৈ লওক, কাৰণ ইণ্ডিয়াৰ যিখিনি জিকে আছে সেইখিনি কাৰণে আপোনালোকৰ লুচেণ্টৰ জিকেখিনি লৈ ল'লে হৈ যাব। গতিকে প্ৰথম আপুনি অসম ইয়েৰবুকখন ভালদৰে পঢ়ক, লৈ লওক অসম ইয়েৰবুকৰ। এতিয়া বহুতে সোধে যে 24 চনত তেওঁ ল'লে 25 চনখন আকৌ ল'ব লাগিব বা 26 চনখন ল'ব লাগিব। আপোনালোকে যদি এবাৰ লৈছে সেইখনে হৈ যাব। তাত যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি আপোনালোকে বেলেগকৈ আপোনালোকে লিখি যাওক। আপোনালোকে যিখিনি এতিয়া খবৰখানা আপোনালোকে ধৰি লওক বা নিউজ এটা চালে বা আপোনালোকক কিবা এৱাৰ্ড দিছে, সেইখিনি ভালদৰে লিখি যাওক। আপোনালোকে বহি কেইবাখনো বনাওক, আপোনালোকে সেই বহীবোৰত ধুনীয়াকৈ লিখি যাওক। অসম ইয়েৰবুকৰ কাৰণে এখন বহিয়ে বনাওক, সেইখন অকল অসম ইয়েৰবুকৰ যিখিনি টপিক বা আপুনি যিখিনি ইম্পৰ্টেণ্ট বুলি পায় সেইখিনি ভালদৰে লিখি যাওক। আৰু অসম ইয়েৰবুকৰ কোনোটো পাৰ্টে নেৰিব। যদিহে আপুনি অসম ইয়েৰবুকৰ কোনোবা এটা পাৰ্ট দি যায়, তেন্তে আপোনাৰ পৰীক্ষাৰ দিনা লছ হ'ব পাৰে। এতিয়া আপোনালোকৰ অসম ইয়েৰবুকখন পঢ়িলে বহুতখিনি লাভ হয়, কিয়নো ধৰি লওক আপোনালোকক মই সহজ ভাষাত বুজাই দিছোঁ। আপোনালোকে এতিয়া কোনোবা এটা PDF পঢ়িলে, তাত আপোনালোকৰ একেবাৰে আহি গ'ল অসমৰ একেবাৰে মাটিকালি হিচাপত ডাঙৰ জিলাখন কি, তাত আপোনালোকৰ দিয়া আছে ধৰি লওক কাৰ্বি আংলং। এতিয়া আপোনালোকৰ যদি সেই ডাঙৰখন নিদি আপোনালোকৰ যদি দ্বিতীয়খন দি দিয়ে, তেতিয়া আপুনি নোৱাৰিব। বা আপোনালোকৰ ধৰি লওক
জনসংখ্যা আপোনালোকৰ অসমৰ আটাইতকৈ বেছি কৰিছে, আপোনাৰ বেছিখন যদি কমখন দি দিয়ে তেতিয়া আপোনাৰ বহুতখিনি হ'ব। বা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল সেইটো দিলে আপুনি পাৰিব, আপোনাৰ যদি 4 নম্বৰজন দি দিয়ে তেতিয়া আপুনি নোৱাৰিব পাৰে। গতিকে অসমীয়া বুকখন পঢ়িলে আপোনাক সেইটোৱে উপকৃত, কাৰণ অসমীয়া বুকখনত প্ৰথমবাৰ শেষলৈ আপোনালোকৰ যিমানকেইজন মুখ্যমন্ত্ৰী আছে গোটেইকেইজন আছে। বা আপোনালোকৰ ধৰি লওক মাটিকালিৰ ক্ষেত্ৰত অসমৰ কোনখন জিলা ডাঙৰ, কোনখন 2 নম্বৰ, কোনখন 3 নম্বৰ, কোনখন 4 নম্বৰ, গোটেইখিনি আছে। গতিকে আপোনাৰ অসমীয়া বুকখন পঢ়িলে সেইটো লাভ হয়, কাৰণ অসমীয়া বুকখন পঢ়াৰ পিছত আপোনালোকে আৰু এক্সট্ৰাকৈ সেই টপিকটোৰ ওপৰত নপঢ়িলেও হয়। গতিকে আপোনালোকে এনেই PDF কিছুমান পঢ়ি আপোনালোকে সময় লছ নকৰিব, কিয়নো PDF খিনি পঢ়িলে আপুনি কেইটামান জাষ্ট আপুনি কুৱেশ্যন পাব, আৰু সেই PDF জন যিজনে বনাইছে তেওঁ ক'ব নোৱাৰে যে সেইখিনি কুৱেশ্যন আপোনাক কমন পৰিব বুলি। আপোনালোকৰ যিখিনি PDF বনায় তাত কমন নপৰিব পাৰে। ধৰি লওক আপুনি 500 প্ৰশ্ন পঢ়িলে, সেই 500ৰ ভিতৰত এটাও কুৱেশ্যনো কমন নপৰিব পাৰে, তেতিয়া আপোনাৰ অৱস্থাটো বহুত বেয়া হ'ব। গতিকে আপোনালোকে অকল PDF ৰ ওপৰত নিৰ্ভৰ নকৰিব, অসমীয়া বুকখন ভালদৰে পঢ়ক, আৰু অসমীয়া বুকৰ প্ৰত্যেকটো টপিকে ভালদৰে পঢ়ক আৰু ধুনীয়াকৈ নোট বনাই লিখি যাওক। তেতিয়া আপোনালোকৰ যিটো অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো পৰীক্ষা হয়, সেই পৰীক্ষাত আপোনাৰ তাৰ ভিতৰত কুৱেশ্যন আহিব। গতিকে আপুনি পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰিব পাৰিব। কিন্তু আপোনালোকে অকল যদি PDF ৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে আপোনাৰ পাছত লছ হ'ব পাৰে। ধন্যবাদ।